আমার পরখানে অনামিকা করি যারা করি হুজুরিয়াসা বিশ্বর সন্ধে সন্ধে মহানন্দে আনন্দে নাসা নাসা তমুহর দেউ নাসা বন্দে বন্দে আজি কব ভগত বৃন্দে বন্দে তব শরণ কমল বন্দে 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 আজি কব ভগত বৃন্দে বন্দে তব শরণ কমল বন্দে বিশ্বর সন্ধে সন্ধে মহানন্দে আনন্দে নাসা নাসা তবু হর দেউ নাসা মোৰ মা কথাটো সেইটো মোৰ মা এই চেলফি টেলফি নহয় দেই সেইবোৰ খা ঘুলিলে আহিবি বিজেপি দেখিলোঁ কংগ্ৰেছ দেখিলোঁ এতিয়া বিজেপি দেখিছোঁ সকলোখিনি একেই চব লংকাত গৈ পেলাই ৰাৱণ হৈ যায় প্ৰথম কথা গতিকে সেইটো বস্তু বাৰে বাৰে নহ'ব বাৰে বাৰে গোটেই জীৱনটো যদি এইটো চাই থাকিবলৈকে জন্ম হৈছোঁ আৰু তেনেহ'লে বেলেগ দেশত গুচি যোৱা ভাল বেলেগ জেগাত গুচি যোৱা ভাল গতিকে কিন্তু যাবৰ মন নাই অসম এৰি প্ৰথম কথা আৰু এইটো নিজৰ দায়িত্ব বুলি হ'ব আমাৰ যে কিবা এটা বেয়া হৈছে অসমৰ কাৰণে সেইটো কাৰণে ওলাই আহিছোঁ মই কোনো ৰাজনীতিবিদো নহয় মই ৰাজনীতিৰ লগত জড়িতও নহয় মই কংগ্ৰেছো নহয় বিজেপিও নহয় মই এজিপিও নহয় প্ৰথম কথা NRC পিছত কে পিছত MPR তাৰপিছত কি হয় নাজানো মই ফটকৈ খং উঠিলে বেয়া শব্দ ওলাই যাম মোৰ ঘৰৰ পৰা চৰি আজি নকওঁ চ' সেই বেয়া শব্দলৈ যোৱাৰ পৰিৱেশটো সৃষ্টি কৰিছে কোনে এইটো বিজেপিয়ে কৰিছে প্ৰথম কথা বহুতে মনে মনে ভিতৰত থৈ দিয়ে ক'বলৈ বেয়া পায় ষ্টেজত নকয় মই কৈ দিওঁ মই ভয় কৰা মানুহ নহয় কাকো ভয়ো নকৰোঁ কাকো খাতিৰো নকৰোঁ ধ্যান পা খাতিৰ নকৰোঁ কাকো বিজেপি হওক কংগ্ৰেছ হওক মই গান কৰিম চিনেমা কৰিম মোৰ সেইটোৱে কাম মোৰ যিটো কামৰ কাৰণে পঠাইছে ঈশ্বৰে মই সেইটো কামেই কৰিম আপোনালোকৰ কাৰণে মৰালৈকে কৰিম এটা কাম কৰি দিলে হয় দীঘলী পুখুৰী বন্ধ কৰি দিলে হ'ল পুখুৰীটো পুতি দিলে হ'ল গছবোৰ কাটি দিলে হ'ল তাত প্ৰায় 5টামান বনাই দিব পাৰে একো নাই গোটেই গছবোৰ কাটি দিয়া বঢ়িয়া তাৰপিছত লাষ্টত আহি মোক কাটি দিলে হ'ল মই একো প্ৰতিবাদ নকৰোঁ মই কথা কওঁ বছ মোৰ কথা শুনিব লাগিব যদি নুশুনে মই জেং কৰিম কথাটো সেইটো যি মন যায় তাকে কৈ থাকিলে নহ'ব নহয় যোনে নহওক যোনে CM হওক নহওক মই সদায় আছোঁ মই গছ ৰক্ষা কৰি আছোঁ য'ত গছ লাগে তাত গছ কাটি আছে য'ত গছ নালাগে তাত গছ ৰুই আছে ইয়াত যিমানখিনি গছ আছে চব থাকিব লাগিব নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি নিয়ৰৰে ফুল এপাহ ফুলিল গনি গনি তৰাৰ মালাৰ মণি এপাহ ফুলিল এপাহ সৰিল কেনি নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি এপাহ সৰিল কেনি নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি এপাহ ফুলিল এপাহ সৰিল কেনি গৈ গৈ ঢলি পৰে সূৰ্য ৰ'দ গৈ গৈ ঢলি পৰে সূৰ্য ত্ৰস্ত ৰাতিৰ অন্তৰীক্ষত জ্বলে কাল পুৰুষৰ তৰোৱাল অনিবাৰ্য আৰু হিৰুদা এজন এনেকুৱা সূৰ্য যি কেতিয়াও ঢলি নপৰে হিৰুদা মই জানিব বিচাৰিম আপুনি আপোনাৰ মানে কাৰ কাৰ গান শুনি ভাল পায় পুৰণা সংগীতজ্ঞৰ কথাই হওক বা মিউজিচিয়ান আটাইবোৰ গানেই ভাল পাওঁ
এই আগত সৰুতে শুনা গানবোৰ ভাল লাগে নাইবা বেছি। আপোনাৰ নিজৰ পচন্দৰ মানে ভাল লাগে মোৰ এতিয়া শচীনদেৱ বৰ্মন এছ ডি বৰ্মন ভাল পাওঁ জানো খুব ভাল পাওঁ। চাইকেল ভাল লাগে, চাইকেল ভাল লাগে। খেল চাইকেল কুণ্ডল লাল খেল চাইকেলৰ মুখত ৰেকৰ্ড আছিলে আগতে মই সৰুতে শুনা মনত আছে। ভাল লাগে। আৰু নতুন আজিৰ যিটো সংগীত চলি আছে আমাৰ আমি নিজে কৰি আছো চব ভাল লাগে। আপুনি সেইটো চেঞ্জটো আপুনি কেনেকৈ ফিল কৰে নাই নাই পৰিৱৰ্তন যিটো হৈছে এতিয়া গ্ল'বেলাইজ গোটেই Globalized, yeah. গ্ল'বেল গোয়িং গ্ল'বেল। চব ফিউজন হৈছে এতিয়া লাহে লাহে চব আমাৰ বস্তু লৈছে আমি বেলেগ বস্তু লৈছো। ফিউজনটো এতিয়া নতুন কথা নহয়, ফিল্ম ইণ্ডাষ্ট্ৰীয়ে কেতিয়াবাই কৰিছে। এতিয়া সেই অমুক ৰাগটোৰ লগত অমুক ৰাগটো মিলাই অমুকটোৰ লগত ৱেষ্টাৰ্ণটো সোমাই ফিউজন লং বেক। ৰবীন্দ্ৰনাথেও কৰিছে এতিয়া নতুনকৈ শব্দটো বেছিকৈ প্ৰচলিত হৈছে বুজিছে। এইবোৰ ফিউজন আগতেও আছে, এতিয়া আমি হঠাৎ ফিউজনটো বেছিকৈ উচ্চাৰণ কৰোঁ। আৰু কিছুমান মানুহ আছে এই পৰিৱৰ্তনটো মানে হজম কৰিব নিবিচাৰে আজিকালি। মই নিজে ভুক্তভোগী। কিছুমানে আৰ্টৰ হৈছে কি পৰিৱৰ্তনটো আৰ্টৰ জীৱন, ষ্টেটিক নহয়তো, ইজ ডাইনেমিক। ইট শুড বি লাইক এ ৰিভাৰ ডাইনেমিক ডাইনামিক হ'ব লাগিব। ডাইনেমিক চেঞ্জ হ'বই। আৰু কিন্তু চেঞ্জটো ভাল হৈছে নে বেয়া হৈছে সেইটোৱে কথা, কিন্তু ষ্টেটিক নহয়। ইট ডাজন্ট মিন ষ্টেটিক, তাৰ অল্টাৰনেটিভ ষ্টেটিক নহয়। একেটাকে ৰৈ থাকিব শিল্প, শিল্প গৈ থাকোঁতে গতিশীল শিল্পৰ নিয়ম স্বভাৱ, ঠিকেই। কাৰণ তেতিয়াই শিল্প ভাল বেয়া। আৰু আপুনি আমাৰ দুজন প্ৰবাদ পুৰুষ জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভা তেখেতসকলক কেতিয়াবা লগ পাইছেনে জীৱনত? সৰুতে দেখি জ্যোতিপ্ৰসাদকো দেখিছোঁ আৰু বিষ্ণুৰাভাক ভালকেই পাইছোঁ। ৰাভাক চাগে আপুনি খুব ভালকৈ পাইছে? ৰাভাদেৱ জ্যোতিপ্ৰসাদক তেতিয়া 42 চনৰ আণ্ডাৰগ্ৰাউণ্ডত গৈছিল, তাৰপৰা 45 চনত লগ পাইছোঁ। তেতিয়া আমি ক্লাছ 6-7 তেতিয়া পাইছোঁ। তেতিয়া তেখেত অসুস্থ, গা ভাল নহয়। আচ্ছা, গানতো পাইছোঁ, হেৰি পাইছোঁ তেনেকৈ। আৰু বিষ্ণুৰাভাক বেছিকৈ পাইছোঁ। এনেই মই অসমত প্ৰায় আটাইবোৰ মানুহকে লগ পাইছোঁ। মোৰ জীৱনকালৰ আটাইবোৰ মানুহকে লগ পাইছোঁ, তৰুণ ফুকনক বাদ দি। এক্সিডেণ্টেলি বেজবৰুৱা ঢুকোৱা দিনাও পাইছোঁ। আপুনি আছিলেন? নাই, আমি ডিব্ৰুগড়ত আছিলোঁ। সি তেখেত ঢুকাইছে ডিব্ৰুগড়। তেতিয়া আমি স্কুলৰ পৰা হেৰিলৈ গৈছোঁ, নৈৰ পাৰলৈ, তাত বোধকৈ শ্মশান সেইটো। গতিকে সেইটো সদায় পাইছোঁ বুলি কথা নহয়। তেখেত আহিছিল, তেওঁ ঢুকাইছিল ডিব্ৰুগড়। গতিকে এক্সিডেণ্টেলি বেজবৰুৱাকো পাইছোঁ আৰু গোহাঁইবৰুৱাক পাইছোঁ তেজপুৰত। আমি সদায় এটা সময় তেখেতে কোৰ্টলৈ যায়, আমি স্কুললৈ যাওঁ, একেলগে খোজকাঢ়ি যাওঁ সেইখিনি। গোহাঁইবৰুৱাকো পাইছোঁ, তেনেকৈ আটাইবোৰকে পাইছোঁ। অসমৰ মফিজুদ্দ আহমেদ হাজৰিকা ডিব্ৰুগড় তেনেকৈ পাইছোঁ। তাৰপিছত আটাইবোৰকে পাইছোঁ। আৰু মোৰ বয়সৰ মানুহে যিবোৰ পোৱা উচিত সেইবোৰতো পাইছোঁৱেই, আৰু মোৰ বয়সৰ মানুহে নোপোৱা মানুহকো মই পাইছোঁ। এতিয়া বহুত মোতকৈ ডাঙৰ আছে হয়তো, তেখেতে হয়তো অমূল্যবোৰক লগ পোৱা নাই। অমূল্যবোৰক খুব বয়সীয়াল নহয়, হ'লেও আমি আমাৰ ওচৰৰ, মোৰ মাই ঘৰৰ ওচৰৰ, আমি মামা বুলিয়ে মাতিছিলোঁ, সৰু মামা বুলি মাতিছিলোঁ, চিনি পাইছিলোঁ। ঠিক তেনেকৈ মই গোলাঘাটৰ ধীৰেন দত্তকো লগ পাইছোঁ। আনবোৰ সেই সৌভাগ্য হোৱা নাই। আমি যিহেতু ঘূৰি পকি ফুৰিছোঁ, সেইকাৰণে আটাইবোৰকে লগ পাইছোঁ। Hi guys, my friends from Singapore. I'm coming to Singapore tomorrow on 17th of September, and we are organizing an event called Northeast Festival. There, I'm Zubin Garg from Bollywood in Assam and Northeast, and I'll be coming to join you, and I invite you, all of you, to join us for this cultural event. It's not only culture, it's a traditional event from Northeast. We organize in different places, and this time we are doing it in Suntec City, Singapore. So all are invited. See you there. I'll be there. I'll be performing. I'll be talking to you, and I'll be there with you. Thank you and love you, Singapore, all people. Thank you very much.
যুগ ডম্বরু বাজে, সৃষ্টি সৃষ্টিগুলি মহাকালে নাচে। সৃষ্টি আদি, সৃষ্টি অনাদি, সৃষ্টির চক্র মন্থিত করি ঘুরে প্রলয়র তন্ত্র। সৃষ্টি হে সৃষ্টি চলে অহরাত্রি, প্রলয়ে সৃষ্টির যুগে যুগে মাতৃ।